বঢ়িয়া লাগছে একদম এয়া ধনতলা বজাৰৰ পৰিৱেশ ষ্টুডেণ্টবিলাক স্কুলত যাই আছে সুপ্ৰভাত সকলোকে আৰু মই এতিয়া আহি পালোঁ ধনতলা বজাৰ আৰু ধনতলা বজাৰত আহিয়ে এতিয়া অলপ বজাৰখন আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে বজাৰত সোমাম এতিয়া কি বস্তু পোৱা যায় চাওঁ অলপ কি আছে আৰু বস্তু দোকান খুলি আছে হয় নেকি আহি পালোঁ আৰু মোক এতিয়ালৈকে মাকৈ তাকে চাই আছোঁ মাকৈ নিল হ'ব বিলাহী বজাৰত আহিছে এইবিলাক দাম বোলে চব 100 এই যে মাইলন 100 এইগিলা 100 এতিয়া মই অলপ কিবা কিবি চব্জি লৈ ল'লোঁ এইকেইটা মোৰ বজাৰ লাও বিলাহী সৰু আলু তো যাওঁ আৰু এতিয়া দেৰি নকৰোঁ এই হাতত মনা বজাৰ কৰি আছোঁ হ'ল আৰু বজাৰ কৰা উপায় নাই বজাৰটো কৰিবই লাগিব খাব লাগিলে বজাৰ কৰিব লাগিব বজাৰত আহিবই লাগিব আৰু এইফালে চাওঁ আৰু বজাৰত কি আছে এইফালে এইবিলাক আছে এইবিলাক কয় পিঁয়াজ থেৰু পিঁয়াজ লাফা আছে শাক আছে মানে এইফালে এইকেইদিনা খাই আহিলোঁ নমস্কাৰ নতুন এটা ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাওঁ বলক আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব কৰিছোঁ লোকেল আলু আৰু এইবিলাক আছে শুকান নাৰিকল তাৰপিছত এইবিলাক আছে বগৰী লোকেল বগৰী আমাৰ এইবিলাক আছে কেঁচুৰ আলু আৰু এইবিলাক আছে তিয়হ কি চিনি পাইছে ন উৰহি বগা বগা আৰু এইফালে আছে এইবিলাক লাও এইফালে আছে এইবিলাক মাকৈ বগৰী আপেল মধুৰিআম ভুটানৰ কমলা এইবিলাক বগৰী এইবিলাক আছে অমিতা আছে এইবিলাক তৰমুজ এইবিলাক কিনো হয় এইবিলাক অমিতা ভাল অমিতা আছে এইবিলাক হৈছে দালাক আচাৰ বগৰী আচাৰ আৰু এইফালে আছে এইবিলাক এইটো এটা আছে বগৰী আছে তেতেলী আছে আৰু এইবিলাক চেনিকল প্ৰসাদ চকাত দিয়াৰ কাৰণে লাগে চেনি চাম্পা কল ফক চাউল লাগিলে পাই যাব আহিলে ফক চাউল আছে তাৰপিছত বন্নি চাউল এইবিলাক ওলোৱা নাই একচুৱেলি তাৰ ভিতৰতে আছে এইবিলাক বৰা চাউল ভিডিঅ' চাই গতিকে আহক সকলোৱে আৰু আহি নতুন ফলৰ সোৱাদ লওক এইবিলাক আছে অমিতা মধুৰিআম লাগিলে আহিলে পাই যাব আৰু দোকানৰ বস্তুখিনি মষ্ট হৈয়ে গ'ল এইটো ইফালৰ পৰা আহিলে বৈতামাৰ এইফালৰ পৰা আহিলে চাব এইফালে মই দোকানৰ লেফ্ট চাইডত পৰিব আৰু যদি আপুনি চাপৰ পিলেচিৰ পৰা সেইফালৰ পৰা আহে তেতিয়াহ'লে মই দোকানখন এইখন আহি এইখন দোকানৰ অপজিটত দোকানখন ৰাইট চাইডে পৰিব কেনেকৈ লাগছে খাই ভাল লাগছে না ভাল লাগছে বঢ়িয়া লাগছে একদম গতিকে সকলোৱে আহক আৰু আহি নতুন ফলৰ সোৱাদ লওক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম।